Hello students, কি খবৰ সকলোৰে তোমালোকে চাই আছা অধ্যয়নজন আসাম ইউটিউব চেনেল আজি আমি ক্লাস 7 ৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো লেসন হবিজ এই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন দেখিছা সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশন তোমালোকে পাবা আৰু সেই ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰিবা কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' ৰেগুলাৰলি আপলোড হৈ থাকে লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰি দিয়া ইয়াতে যেটো ফাৰ্স্ট কোৱেশ্চন দেখিছা হোৱাট ইজ হবি হবি মানে কি ইয়াৰ এনসাৰটো হ'ব এক্টিভিটিজ হুইচ গিভ আস ফান এণ্ড জয় আৰ হবি যি কামে বা যি কাৰ্যই আমাক জয় এণ্ড ফান দিয়ে মানে আনন্দ আৰু ফূৰ্তি দিয়ে তাকে আমি হবি বুলি ক'ব পাৰোঁ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ডু হবিজ গিভ আস হবি আমাক কি দিয়ে তো ইয়াৰ এনসাৰটো হ'ব হবিজ গিভ আস ফান এণ্ড জয় ফিট এণ্ড এক্টিভ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ ফিলেটেলি What difficult would you face if you take up philately? তো philately মানে কি philately মানে হৈছে যেতিয়া আমি stamp কালেক্ট কৰো হেতুক philately বুলি কোৱা হয় তো ইয়াৰ এনসাৰটো হ'ব the collecting and study of stamp is called philately next question to হৈছে what is Irfan's hobby what does he like to do Irfan hobby is painting he like to paint scene and landscape next question to হৈছে name a few indoor and outdoor hobbies Some indoor hobbies are collecting stamps and coins, listening to music and reading books, etc. Some outdoor hobbies are gardening, traveling, swimming, trekking, photography, etc. Indoor মানে হৈছে যিখিনি আমি ভিতৰত কৰিব পাৰো তাৰ উদাহৰণ আমি ইয়াতে দিছোৱে stamp আৰু coins কালেক্ট কৰিব পাৰো listening music মানে গান শুনিব পাৰো আৰু কিতাপ পঢ়িব পাৰো এইকেইটা হৈছে ভিতৰত কৰিব পৰা কিছুমান হবি আৰু বাহিৰত যিখিনি হবি কৰিব পাৰো গাৰ্ডেনিং মানে বাগিচা আমি পাতিব পাৰো ট্ৰেভেলিং মানে ভ্ৰমণ কৰিব পাৰো সুইমিং সাঁতুৰিব পাৰো ট্ৰেকিং ফটোগ্ৰাফি এইবোৰ হৈছে আউটডোৰ হবি নেক্সট কোৱেশ্চনটো চাওঁ আহা ইয়াতে দিছে হোৱাট ইজ কিচেন গাৰ্ডেন মানে কি দ্য কিচেন গাৰ্ডেন মিন্স উই গ্ৰো দেয়াৰ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন এজ লাইক টমেটো চিলি জিঞ্জাৰ বিনছ এক্সেট্ৰা কিচেনত যিখিনি শাক পাচলি ব্যৱহাৰ হয় সেই শাক পাচলিখিনি আমি যিখন গাৰ্ডেনত উৎপাদন কৰিব পাৰোঁ সেই গাৰ্ডেনখনকে আমি কিচেন গাৰ্ডেন বুলি ক'ব পাৰোঁ নেক্সট কুৱেশ্যনটো চোৱা Every morning I water the plants and clean the beds. What does beds mean here? Beds মানে কি ইয়াত হৰিছে তো ইয়াৰ আনসাৰটো হ'ব here beds mean the surface ground on which plants stand. Next question to চোৱা From the box given choose word which are synonyms of the given words and write its synonyms next to the word in the blanks below. ইয়াত কিছুমান শব্দ দি দিছে ইয়াৰে কিছুমান সিনোনিম লিখিবলৈ কৈছে সিনোনিম মানে তোমালোকে নিশ্চয়কৈ জানাই সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ জয় অৰ হ্যাপিনেস বিউটিফুল তো হ'ব লভলি প্ৰিটি এক্টিভ তো হৈছে এনাৰ্জেটিক লেজাৰ মানে হৈছে ফ্ৰী টাইম স্টাৰ্ট বিগিন অৰ লঞ্চ ডেভেলপ গ্ৰো 3 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে লুক এট দ্য পিকচাৰ অফ অবজেক্ট গিভেন বিলো ইচ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি ইয়াতে তোমালোকৰ কিতাপখনত চোৱা এতিয়া এইখন চোৱা ইয়াতে 3 নম্বৰটোত যিখিনি কিছুমান ফটো দিয়া হৈছে সেই ফটোবোৰ চাই পেলাই তোমালোকক ক'বলৈ কৈছে ইয়াতে যিখিনি অবজেক্ট দিছে সেই অবজেক্টখিনিৰ লগত কেনেকুৱা ধৰণৰ এক্টিভিটি আমি কৰিব পাৰোঁ যেনে গিটাৰৰ লগত আমি কি কৰিব পাৰোঁ সিংগিং মানে গিটাৰৰ কোন ক'ত ব্যৱহাৰ হয় গান গোৱাৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় বেলেগ কামত গিটাৰখন ব্যৱহাৰ হয় জানো কেতিয়াও নহয় সো গিটাৰখন আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ গান গাবলৈ ব্যৱহাৰ কৰোঁ তো ইয়াতে তোমালোকক বাকি কেইটা যিকেইটা ছবিত দিয়া হৈছে সেই ছবিত থকা অবজেক্ট কেইটাৰ এক্টিভিটি কেইটা লিখিবলৈ কৈছে তো ইয়াতে চোৱা মই দি দিছোঁ গিটাৰটো হৈছে সিংগিং বেট হৈছে ক্ৰিকেট বাইচাইক্লিং এণ্ড বুক ৰিডাৰ পেন ৰাইটাৰ বটিং তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি তোমালোকে এই পিডিএফটোৰ পৰা পঢ়িব বিচাৰিছা এই পিডিএফটো ডাউনলোড কৰিব বিচাৰিছা দেন মোৰ টেলিগ্ৰাম চেনেলতে এই পিডিএফটো পাই যাবা টেলিগ্ৰাম চেনেলটোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে তাত গৈ জইন হৈ ল'বা আৰু লগতে মোৰ এটা হোৱাটছআপ চেনেলো আছে সেই হোৱাটছআপ চেনেলতো জইন হৈ ল'বা যাতে বিভিন্ন ধৰণৰ আপডেটছ তোমালোকে পাই থাকা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে যিটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিবা আজিলৈ ইমানেই থেংক ইউ